শশীময় সৰগৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ গোস্বামী জগতৰ সকলো নাৰীৰ মই ইচ্ছাৰ কাৰণ মই হ'লো ইন্দ্ৰাণী শশী কিন্তু এটা কথা মই নুবুজো স্বামী ইমান ৰূপৱতী থাকোঁতে মই শশী কিয় বাৰু স্বামী মোৰ অপেচৰি যায় কাষ প্ৰায় 350টা পৰিয়ালে একত্ৰিত হৈ থকা এইটো এটা নামঘৰ আৰু আমি জানো যে আমাৰ ঘিলামৰা অঞ্চলৰ এইটো এটা বৃহৎ নামঘৰ আৰু এই নামঘৰত আমি এটা চেষ্টা কৰিছিলোঁ যে আমাৰ শিশুসকলক আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ আৰু সেই অনুপাতে বিগত 3 বছৰৰ পৰা আমি শিশুসকলক লৈ আগবঢ়া আমাৰ যি কাৰ্যসূচী আছিল আমি সফল হৈছোঁ বুলি কৈ পাৰোঁ আৰু বিশেষকৈ এই বৰ্ষত এটা বৰ্ণাঢ্য আমাৰ আয়োজন হৈছে যে আমাৰ শিশুসকলে বছৰেকীয়া যিটো আমাৰ পানী তোলা বৰসভা আৰু বছৰেকীয়া ভাওনাত আদি ভাওনাৰ আজিকালি গাঁওবিলাকৰ সংখ্যাটো মানে পৰিয়ালৰ সংখ্যা নিচেই কম কিন্তু আমাৰ গাঁওখনত 350টা পৰিয়াল থকাৰ পিছতো আমি একেটা নামঘৰৰ একেখন মজিয়াত একেলগে এই অসম আমাৰ জাতিৰ বিভিন্ন কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি একতাৰ দূৰতে বান্ধ খাই থাকিবলৈ আমি সক্ষম হৈছোঁ আৰু সেইটো নিশ্চয় আমাৰ এনেধৰণৰ যিবোৰ প্ৰয়াস সেই প্ৰয়াসখিনিৰ কাৰণে খুব সম্ভৱ আমি একেলগতে থাকিব পাৰিছোঁ আৰু জাতিটোৰ কাৰণে কিছু কাম কৰিব পাৰিছোঁ বুলি আমি নিজে অনুভৱ কৰোঁ জাতিলৈ ভাওনা প্ৰদৰ্শন শিশু শিল্পীসকলে কৰাৰ উপৰিও শিশুসকলৰ জৰিয়তে যি বৈঠক বা দোহাৰ দৌল আছে আৰু শিশুসকলে নিজে বজাব নিজে গাব আৰু তেওঁলোকে শিশুসকলে ভাওনা পৰিৱেশন কৰিব গতিকে আমি ইয়াত এতিয়া আখৰা চলি আছে আৰু খুব ধুনীয়া হৈছে আখৰা সকলো ৰাইজে সহযোগ কৰিছে আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আৰু কেইটামান আমি কাম কৰোঁ যাতে আমাৰ গাঁওখনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক আমি এই গাঁওবাসী হৈ পেলাই কৃতি ছাত্ৰ ছাত্ৰী হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰোঁ সেই কাৰ্যসূচীটো আমাৰ এই অনুষ্ঠানটোৰ লগতে হ'ব নাট ভাওনাৰ উপৰিও পানী তোলাৰ যি পৰম্পৰা আছে সেই পৰম্পৰা প্ৰদৰ্শন হ'ব ইয়াৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ আমি ধৰ্ম সম্পৰ্কীয় কিছু বক্তৃতা অনুষ্ঠানো ৰাখিছোঁ যাতে শিশুৰ সামগ্ৰিক বিকাশত আধ্যাত্মিকতাৰ বা আধ্যাত্মিক চেতনাৰ প্ৰয়োজনীয়তা বা গুৰুত্ব সম্পৰ্কেও আমি এনেকুৱা এটা কাৰ্যসূচী ৰাখিছোঁ এই কাৰ্যসূচীত এই ঘিলামৰা এগৰাকী বিশিষ্ট সাহিত্যিক ডক্টৰ কেশৱ হাজৰিকাদেৱে বক্তব্য ৰাখিবহি এই বক্তব্যত আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব অভিভাৱকসকল উপকৃত অনিলিম বৰগোহাঁই আমি গায়ন বায়ন আৰু ভাওনা প্ৰায় 3 বছৰ ধৰি শিকি আহিছোঁ আৰু এইবোৰ কৰি আমাৰ ভাল লাগে এই ভাওনাখনো একে আমাৰ লগৰবিলাকে গায়ন বায়ন কৰিছে আৰু আমি ভাওনাখন প্ৰদৰ্শন কৰিছোঁ ভাওনাখনৰ নাম কি ভাওনাখনৰ নাম হৈছে হিন্দুমণি প্ৰতিভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ আৰু কিমান দিন হ'ল ৰিহাৰ্চেল কৰা কিমান দিন হ'ল আখৰা প্ৰায় 15 দিনমান হৈছে চাগে তেওঁলোকক লৈ আমি গৌৰৱবোধ কৰিব পৰা এটা পৰ্যায় পাইছোঁগৈ আমি শংকৰদেৱৰ যি কলা কৃষ্টি যি আদৰ্শ যি গীত মাত ভাওনা নামঘৰ আমাক দি থৈ গ'ল সেই সংস্কৃতিটো আমি জীয়াই ৰাখিবৰ কাৰণে এই শিশুসকলৰ দ্বাৰা যাতে শিশুসকলৰ মনত যাতে আমি শংকৰদেৱৰ যিখিনি কলা কৃষ্টি আছে সেইখিনি যাতে তেওঁলোকক অন্তৰত মানে সাঁচ বহুৱাব পাৰে সেইটো লক্ষ্য ৰাখি যাতে কলা কৃষ্টি জীয়াই ৰাখিব পাৰে সেইটো লক্ষ্য ৰাখি আমি এই পদক্ষেপখিনি লৈছোঁ গাঁৱৰ ব্যক্তিয়ে ওতঃপ্ৰোতভাৱে জড়িত হৈ সহায় সহযোগ কৰিছে আৰু মানে আমি ইয়াৰ পৰা আমি ভাবোঁ যে আমাৰ গাঁওখনৰ এই যিটো কলা সংস্কৃতি ধৰি ৰখা যিটো প্ৰয়াস এই প্ৰয়াসে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিয়পি পৰক তাৰ আমি কামনা ৰাখিছোঁ